লোকৰ ওপৰত দিয়া কোৱা কোৱা কি ক'ব আপুনি এটা সময়ত প্ৰতিদ্বন্দ্বিতা কৰিছিলে ৰাজনৈতিক নেতাৰ ওপৰত এনেধৰণৰ আক্ৰমণ চাওক যে যদি কাৰোবাৰ যদি কিবা প্ৰতিশোধ ল'বলৈ আছে ৰাজনৈতিক ব্যক্তিৰ ওপৰত ৰাজনৈতিকভাৱে প্ৰতিশোধ ল'ব লাগে কিন্তু যোৱাকালি দেখা গ'ল যে অসমৰ এজন সংসদীয় নিৰ্বাচিত এজন ব্যক্তি ধুবুৰী লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক যিদৰে নিৰ্মম বৰ্বৰ অত্যাচাৰ কৰি পেলাই সাংসদজনক আপোনাৰ ৰাজপথত পেলাই তেখেতৰ ওপৰত অন্যায় অত্যাচাৰ কৰিছিলে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা জনাইছো আৰু আমি 24 ঘণ্টা দিছিলোঁ 24 ঘণ্টাৰ ভিতৰত যদি এৰেষ্ট নহয় আমি গণ আন্দোলন কৰিম বুলি কৈছিলোঁ ইতিমধ্যে আপোনালোকে দেখা পাইছে যে কংগ্ৰেছে তেওঁলোকে প্ৰতিবাদ কৰি আছে আমি সংগ্ৰাম পৰিষদে স্তব্ধ হৈ আছো আমাৰ সময় উকলি যোৱাৰ পিছতো যদি যিসকল ব্যক্তিক চিনাক্ত কৰিছে তেওঁলোকক গ্ৰেপ্তাৰ নকৰে আৰু উপযুক্ত দৃষ্টান্তমূলক শাস্তি নিদিয়ে তেনেহ'লে আমি সংগ্ৰাম পৰিষদ কেতিয়াও ক্ষান্ত নাথাকো আৰু এটা কথা স্পষ্ট যে বিজেপি চৰকাৰৰ দিনত আমাৰ মানুহখিনি কোনো পৰ্যায়ে ইয়াত মানে মানুহখিনি মানে ভালকৈ থাকিব পৰা নাই আৰু যিসকল গুণ্ডা বাহিনী তাত মাৰিছে এই ব্যক্তিসকলকতো লগে লগে চিনাক্ত কৰি পেলাই এৰেষ্ট কৰিব লাগিছিল কিন্তু আজি মানে আমাৰ নগাঁও আৰক্ষীৰ যিটো নেকি সন্দেহজনক ভূমিকা এই ভূমিকাক লৈ পেলাই আমি বৰ্তমান মানে চিন্তিত গতিকে আমি মানে গণতন্ত্ৰ দেশত বসবাস কৰি আছো না বেলেগ ক'ৰবাত আছো আমি একদম এতিয়া গম পোৱা নাই গতিকে অসম চৰকাৰ তথা অসম প্ৰশাসন আৰু নগাঁও জিলা আৰক্ষী অধীক্ষক ডাঙৰীয়াক মই অনুৰোধ জনাম অনুতি পলমে আমি যোৱাকালি 24 ঘণ্টা এতিয়ালৈকে পাৰ হোৱা নাই যিহেতু এতিয়াও 2-3 ঘণ্টা সময় আছে এই সময়খিনিৰ ভিতৰত যদি এৰেষ্ট কৰিব নোৱাৰে তেনেহ'লে আমিও যিকোনো প্ৰতিবাদ কৰিবলৈ আৰু যিকোনো পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি বাধ্য নিৰাপত্তাৰক্ষীৰ ওপৰতো আক্ৰমণ হৈছে আৰু নিৰাপত্তাৰক্ষীৰ ওপৰত যেতিয়া হয় হয় ইয়াত চাওক আজি যিসকল মানুহ এইসকল ডকাইত মানুহ বন্দুক কাঢ়ি লৈছে ক'ত পালে ইমান টাইম কিয় 24 ঘণ্টা পাৰ হৈ গৈছে মানুহখিনিৰ ওপৰত অন্যায় অত্যাচাৰ কৰাৰ পিছতো তেওঁলোকক কিয় এৰেষ্ট কৰা নাই গতিকে আমি অনুৰোধ জনাইছো আমি 24 ঘণ্টা সময় আমি চাম 24 ঘণ্টা পুলিচ হোৱাৰ পিছত নগাঁও গোটেই পথ ঘাট চব আমি অৱৰোধ কৰি দিম ইয়াৰ মাজত আমাক কি কৰে কৰিব আৰু পিছৰ চিন্তা আমি এতিয়া নকৰোঁ আমি 24 ঘণ্টা পাৰ হোৱাৰ পিছত পদক্ষেপ আমি গ্ৰহণ কৰিম কিনো কম বহুত দুখৰ কথা আমি কালি আজি ধৰ্ণা দিবলৈ বাধ্য হৈছো আমি অসমবাসীয়ে কালি যিটো ঘটনা ৰকিবুল ছাৰৰ হৈ গ'ল আজি প্ৰশাসনৰ কোনো এই নাই প্ৰশাসনৰ ওপৰত হাত তুলিছে আৰু অসমবাসী য'ত আমাৰ অসমত সুৰক্ষা নাই এই সুৰক্ষা নথকাৰ নীতিটোৰ পৰা আমাৰ অসমবাসীয়ে কেনেকৈ আমাৰ মহিলা ওলাই আহিব আমাৰ ল'ৰা ছোৱালী ওলাই আহিব অসমক কেনেকৈ বচাম সেই কথা অসমবাসী যদি হেমন্ত বিশ্ব শৰ্মাই বুজি নাপায় তেনেহ'লে তেওঁৰ ল'ৰা ছোৱালীক শিক্ষা কি দিছে তেওঁ নিজৰ পত্নীক সুৰক্ষা দিব পৰা নাই তেওঁ কি কৰিছে জানে তেওঁ পত্নীৰ নামত গোটেইখন অসমখন কিনি লৈছে গতিকে আমি তেওঁ বেলেগ মহিলা আমাৰ নিচিনা মহিলাক তেওঁ কি সুৰক্ষা দিব কালি প্ৰশাসনৰ হাতত হাত দিছে প্ৰশাসনে আমাৰ মহিলাক কি চাব অসমবাসীক কি চাব প্ৰশাসনৰ ওপৰত হাত দিছে প্ৰশাসনে কিয় দায়িত্ব নলয় প্ৰশাসনক হেমন্ত বিশ্ব শৰ্মাই কিনি থৈছে সেইকাৰণে প্ৰশাসনক হেমন্ত বিশ্ব শৰ্মাই কিনি থৈছে কাৰণে প্ৰশাসনে মাত মাতিব পৰা নাই প্ৰশাসনৰ ওপৰতে হাত তুলিছে গতিকে আমি অসমবাসীয়ে গোটেই যিমানবোৰ কালি ঘটনা হৈ গ'ল আমি কিন্তু ধিক্কাৰ দিছো গতিকে আমি সকলো সজাগ হৈছো আজি কালি আমাৰ হেমন্ত বিশ্ব শৰ্মাই যিটো ঘটনা চলালে এজিপি আৰু বিজেপি মিলি গতিকে তেখেতৰ 2026 ৰাইজে বুজি পাইছে যেতিয়া ভাল দিন আহিব তেখেতৰ পিঠিত তেল সানি থাকক তেখেতকো যেনেকে ৰকিবুলৰ পিঠিত কালি দিছে তেনেকে হেমন্ত বিশ্ব শৰ্মাই পিঠিটো তেওঁ লগাই থাকক তেওঁ ভাবিছে নেকি ভাল দিন আহিব তেওঁ কেতিয়াবা বেয়া দিন আহিব তেওঁ বহুত বেয়া কাম কৰি আছে আমাৰ মহিলা এতিয়া সুৰক্ষা নাই গতিকে আমি নিজে নিশ্চিন্ত হৈছো আজি আমি ৰাজপথত ওলাই আহি এই আন্দোলন চলাইছো গতিকে সোনকালে আমাৰ যিকেইজন ল'ৰাই কালি মানে কুকাণ্ড কৰিলে সেইকেইজন গ্ৰেপ্তাৰ কৰিব লাগে এতিয়ালৈকে কিয় গ্ৰেপ্তাৰ কৰা নাই মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে কিয় গ্ৰেপ্তাৰ কৰা নাই তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে এতিয়ালৈকে কিয় গ্ৰেপ্তাৰ কৰা নাই ইয়াকে কয় মই অসমবাসীক ধিক্কাৰ দিছো হেমন্ত বিশ্ব শৰ্মাই হুঁচিয়াৰ বুলি মই কৈ দিছো হুঁচিয়াৰ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক এজিপি আৰু বিজেপি তেওঁৰ এই গুণ্ডা বাহিনীয়ে তেওঁ প্ৰাণে মৰাৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিছিলে নগাঁও জিলা কংগ্ৰেছৰ তৰফৰ পৰা আমি তাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ অসমৰ মুখ্যমন্ত্ৰী যিজনে গৃহ বিভাগ চম্ভালি আছে তেওঁ এজন সন্মানীয় সাংসদক যিগৰাকী সাংসদ ভাৰতবৰ্ষৰ ভিতৰত অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত জয়ী হৈছে তেনে এগৰাকী সাংসদক তেওঁ নিৰাপত্তা দিব পৰা নাই তেওঁৰ গৃহ বিভাগে তাৰ পাছত তেওঁ অসমৰ গৃহমন্ত্ৰী হৈ থকাটো তেওঁৰ নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে বুলি আমি অনুভৱ কৰিছোঁ আৰু অসমৰ গৃহমন্ত্ৰীৰ পদত্যাগ আমি দাবী কৰিছোঁ আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি বিধানসভাত যি তুলুঙা মন্তব্য ৰাখিছে ৰূপহীৰ এই যি ঘটনাটোক লৈ
যি তুলুঙা মন্তব্য ৰাখিছে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে গোটেই সামগ্ৰিকভাৱে অসমৰ সমাজখন অসমৰ ৰাজনৈতিক ভাৱে গোটেই পৰিৱেশ বিনষ্ট কৰিছে আৰু এইজন যি তেওঁৰ চিন্তাধাৰা এই চিন্তাধাৰাই যদি অসমক তেওঁ যদি লৈ যাব বিচাৰিছে গোটেই অসমখন আজি তেওঁ শেষ কৰি পেলাব গতিকে তেনেধৰণৰ এজন মুখ্যমন্ত্ৰী অসমৰ গাদীত থকাটো মুখ্যমন্ত্ৰী হিচাপে থকাটো কেতিয়াও উচিত হ'ব নোৱাৰে তেওঁৰ পদত্যাগ আমি অবিলম্বে আমি কংগ্ৰেছ কৰ্মীসকলে দাবী জনাইছোঁ এই ঘোষণাটো কি আপোনালোকে দেখিছে যে যোৱা তাত আমাৰ বাই ইলেকশ্যন হৈ গৈছে কেইটামান দিন আগতে তেতিয়াও আমাৰ তেওঁলোকৰ কৰ্মী বিজেপিৰ যিসকল গুণ্ডা বাহিনী আছিলে আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ গাড়ী ভাঙিছে MLAৰ গাড়ী ভাঙিছে তাত কোনো একশ্যন নাই তেওঁলোকে এটা এনাৰ্কি এটা অৰাজক গোটেই অসমখনক এটা এনাৰ্কিত এটা গোটেই অৰাজক অৱস্থা এটা সৃষ্টি কৰিব বিচাৰিছে বিভিন্ন জাতি সম্প্ৰদায় ধৰ্মৰ নামত এটা তেওঁলোকে বিভেদ আনিব বিচাৰিছে পৰস্পৰৰ মাজত তেওঁলোকে ঘৃণাৰ সৃষ্টি কৰিছে যি সংবিধানৰ নামত তেওঁলোকে শপত খাইছে সেই সংবিধান তেওঁলোকে অৱমাননা কৰিছে তেওঁলোকে আজি গোটেই এটা ঘৃণাৰ পৰিৱেশ গোটেই সমগ্ৰ অসমত আজি আনিছে গতিকে এই পৰিৱেশটোৱে তেওঁলোকে বিচাৰিছে যে এটা ঘৃণাৰ পৰিৱেশ আহক যাতে তেওঁলোকে ভোটত যাতে তেওঁলোকে জয়ী হ'ব পাৰে অকল ভোটত জয় হোৱাৰ কাৰণে এজন মুখ্যমন্ত্ৰী নহয় তেওঁলোকে অসমখনৰ সামগ্ৰিকভাৱে উন্নয়নৰ কাৰণে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মৰ লোক সকলোৰে মাজত সহাৱস্থান সম্প্ৰীতিৰে যাতে ব্ৰাস কৰি পেলাই অসমক আগবাঢ়ি লৈ যাব পাৰে সেইটোৱে তেওঁ কাম্য হ'ব লাগে তাৰ তেওঁ বিভিন্ন সম্প্ৰদায়ৰ মাজত বিভিন্ন ধৰ্মীয় লোকৰ মাজত তেওঁলোকে এটা বিভেদ সৃষ্টি কৰিছে এটা পৰিৱেশ বিনষ্ট কৰিব বিচাৰিছে গতিকে এই কথাটোত আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ লগতে নগাঁও জিলা কংগ্ৰেছ কমিটি আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আজি আমি এতিয়া আমাৰ আৰু লগতে আৰু এটা কথা হৈছে যে কালি যেতিয়া ৰূপহীৰ এই ঘটনাটো ঘটি গ'ল ৰূপহী থানাৰ যিগৰাকী OC আছিলে তেওঁ সেই মুহূৰ্তত তেওঁ তাত থাকিম বুলি কৈছিলে তেওঁক সাংসদ মহন্তই কৈছে তাৰপিছত তেওঁ সেই মিছক্ৰিয়েণ্টখিনিক এৰি থৈ পেলাই তেওঁ তাৰ পৰা আঁতৰি কিয় যাবলৈ গ'ল তাত আমি সন্দেহ কৰিছোঁ যে ইয়াত পুলিচৰ মানুহ ইয়াৰ লগত জড়িত হৈ আছে এই কথাটো আমি সন্দেহ কৰিছোঁ আৰু আটাইতকৈ চাওক এটা কথা আপোনালোকে চাওক অসমত এনেকুৱা আপোনালোকে সংবাদ মাধ্যমৰ বন্ধুসকলক কৈছোঁ অসমৰ ইতিহাসত কেতিয়াবা এনেকুৱা ধৰণৰ ঘটনা ঘটিছেনে এজন নিৰাপত্তাৰক্ষীক MPক এজন নিৰাপত্তা দিয়া যিগল নিৰাপত্তাৰক্ষী আছিলে তেওঁক কেনেধৰণে গুৰুকৈ মাৰিছে তাৰপিছত বাৰু অসমৰ মুখ্যমন্ত্ৰীজন গৃহমন্ত্ৰী হিচাপে তেওঁ নিজৰ লাজ পোৱা তেওঁ নাইনে বাৰু তেওঁ বিধানসভাত এৰি লৈ পেলাই তেওঁ আচলতে ক্ষমা খুজিব লাগিছিলে তেওঁক আগতে ৰকিবুল হুছেইনে কৈছিলে যে নিৰাপত্তা তেওঁ বঢ়াব লাগে কৈ আছিলে কিন্তু তাৰপিছত যোৱাকালি তেওঁৰ বক্তব্যত দেখা গৈছে যে তেওঁৰ পৃষ্ঠপোষকতাত ঘটনাটো ঘটিছে গতিকে আমি অতি সোনকালে তেওঁৰ পদত্যাগ দাবী কৰিছোঁ আৰু অসমখনত যিটো এটা শংকৰ মাধৱ আজানৰ যি অসম সেই অসমখন চুকাফাই যিখন গঢ়ি থৈ গৈছে অসম সেই অসমখন আমি বিচাৰিছোঁ আমি এনেকৈ বিভেদকামী এখন অসম আমি বিচৰা নাই আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যাতে যিটো তেওঁ অশান্তি বিয়পাব বিচাৰিছে তেনেকুৱা অসম আমি কেতিয়াও বিচৰা নাই